গুৱাহাটীত সপ্তম ৱাৰ্ল্ড অফ চেম্পিয়নছ 2024 470গৰাকী কাৰাটেকাৰ সমাৱেশ কানিন-জুকু ষ্টাইলত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন শতকান কাৰাটে এছ'চিয়েশ্যন আছামৰ উদ্যোগ দেওবাৰে ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল সপ্তম সংখ্যক ৱাৰ্ল্ড অফ চেম্পিয়নছ শতকান কাৰাটে চেম্পিয়নশ্বিপ 2024 শতকান কাৰাটে এছ'চিয়েশ্যন আছামৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 470গৰাকী খেলুৱৈয়ে কানিন-জুকু ষ্টাইলত সাব জুনিয়ৰ কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব দেওবাৰে অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিল সদৌ অসম কাৰাটে সন্থাৰ কাৰিকৰী কমিশ্যনৰ অধ্যক্ষ ৰাম বাহাদুৰ গুৰুং ৰেফাৰী কমিশ্যনৰ অধ্যক্ষ ৰমেন পাল দাস গুৱাহাটী কাৰাটে সন্থাৰ উপসভাপতি তথা প্ৰশিক্ষক দীপক জৈন অসম অলিম্পিক সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক প্ৰণৱ শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিসকল বন্তি প্ৰজ্বলন কৰাৰ পাছতে প্ৰতিযোগিতাখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিলে বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰণৱ শইকীয়াই প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে শতকান কাৰাটে এছ'চিয়েশ্যন আছামৰ মুখ্য প্ৰশিক্ষক সঞ্জয় কুমাৰ চাৱে পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ গগো নিউজ এনিক আমাৰ আজি এই কাৰ্যক্ৰমখনত নিউজ কভাৰেজ কৰিবলৈ অহাৰ কাৰণে আৰু আপোনালোকৰ থ্ৰু দি আমাৰ কণ খেলুৱৈসকল বহুত উৎসাহিত হয় আজি আমাৰ এইখন সপ্তম সংখ্যক ৱাৰ্ল্ড অফ চেম্পিয়নছ আমি যোৱা কেইবাবছৰৰ পৰা আমি এইখন চেম্পিয়নশ্বিপ আমি অনুষ্ঠিত কৰি আহিছোঁ আমাৰ শতকান কাৰাটে এছ'চিয়েশ্যন অফ অসমৰ তত্বাৱধানত এখন ষ্টাইল চেম্পিয়নশ্বিপ হয় যিটো কাৰাটে বহুত ধৰণৰ ষ্টাইলছ থাকে আমাৰো আছে আমি শতকান কাৰাটে এছ'চিয়েশ্যন অফ অসম কানিন-জুকু আমাৰ ষ্টাইলৰ নাম আৰু ইয়াৰ ফেমিলিতে আমি সকলো খেলুৱৈক আমি আমন্ত্ৰণ কৰোঁ আৰু সেইধৰণে আমি ৱাৰ্ল্ড অফ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰোঁ এই সপ্তম খেল এইবাৰ আমাৰ খেলখনত আপোনাৰ তুলনামূলকভাৱে আগৰ যদি আমি চাওঁ সেই হিচাপে আমাৰ পাৰ্টিচিপেশ্যন অকণ কমি গৈছে এইবাৰ আমাৰ 470জনমান খেলুৱৈ পাৰ্টিচিপেট কৰিছে যিহেতুকে আমি সকলোৱে গম পাওঁ আপোনাৰ বানপানীৰ বাবে বহুত ডিষ্ট্ৰিক্টে আমাৰ পাৰ্টিচিপেশ্যনৰ দিছিলে যদিও নাম উজ্জ্বল কৰিব লগা হৈছে আৰু লগতে পৰীক্ষাও চলি আছিলে তো সেই ধৰণৰ কিছুমান অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আমাৰ এইবাৰ পাৰ্টিচিপেশ্যন কমি গৈছে কিন্তু কথা তাতেও আমাৰ কোনো ধৰণৰ আমি খুব প্ৰকাশ কৰা নাই আমাৰ সকলোৰ লগতে সমবেদনাহে আছে যিহেতুকে আমাৰ বান অঞ্চলসমূহত বহুত ধৰণৰ অসুবিধা হৈছে আমাৰ নিজৰ কাৰাটে খেলুৱৈসকলে বহুতো অসুবিধা পাইছে চ' আমি এছনৰ তৰফৰ পৰা তেখেতসকলকো আমি সমবেদনা দিবলৈ বিচাৰিম আৰু আজি যিসকল খেলুৱৈসকল আহিছে আমি সেইবাবে আমি খেলখন দুদিনীয়া আমাৰ কাৰ্যসূচী আছে যদিও আমি আজি এদিনতে আমি খেলখন সামৰিব ওলাইছোঁ আৰু সুন্দৰৰূপে অনুষ্ঠিত হৈ গৈ আছে ইতিমধ্যে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ খেলসমূহ অনুষ্ঠিত হৈ গৈছে আৰু এতিয়া দুপৰীয়া 1 বাজিছে আমি ইতিমধ্যে আমি 11 বছৰৰ ল'ৰা ছোৱালীসমূহ খেলসমূহ আমি শেষ কৰিবৰ কাৰণে সক্ষম হৈছোঁ কাৰাটেত আমাৰ যি ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যনৰ ৰুলছ মতে আমাৰ যিখিনি শাখাসমূহ থাকে সাব জুনিয়ৰ্ছ কেডেট জুনিয়ৰ্ছ এণ্ড ছিনিয়ৰ্ছ এই 4টাসমূহ শাখাত ল'ৰা আৰু ছোৱালীত ইণ্ডিভিজুৱেল কমিটি ইণ্ডিভিজুৱেল কাটাহে আমি অনুষ্ঠিত কৰি আছোঁ কানিন-জুকু হয় আমাৰ কানিন-জুকু আমাৰ ষ্টাইল হয় আমাৰ জাপান কানিন-জুকু অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া বুলি আমাৰ যোনটো ফেডাৰেশ্যনৰ নাম হয় আমি কানিন-জুকু ষ্টাইলৰ আণ্ডাৰত আমি এই সংস্থা চলি আছোঁ সেই ষ্টাইলৰে খেলা হৈছে যদিও আমি আমাৰ সন্থাত থকা বিভিন্ন ষ্টাইলৰ খেলুৱৈসকলক আমি আমন্ত্ৰিত কৰিছোঁ আৰু তেখেতসকলে আমাৰ যোগদান কৰিছে আমাৰ নিজৰ ষ্টাইলৰ 300-350 খেলুৱৈ আমাৰ নিজৰ ষ্টাইলৰে আমাৰ পাৰ্টিচিপেট কৰিছে বাকী 150মান আমাৰ অন্য ষ্টাইলৰ পৰা আহিছে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আপ্লুত বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰণৱ শইকীয়া 2007 চনত গুৱাহাটীত অনুষ্ঠিত নেশ্যনেল গেমছৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে সোঁৱৰিলে তেওঁ মোৰ আগৰ দিনবোৰলৈ মনত পৰিছে 2007ত যিটো নেশ্যনেল গেমছ হৈছিলে তাতেই কেৰাটেটো নেশ্যনেল গেমছত অন্তৰ্ভুক্ত হৈছে গুৱাহাটীতে সেইফালৰ পৰা আমি খুব গৌৰৱবোধ কৰোঁ আৰু সৌভাগ্যৱান নেশ্যনেল গেমছত 2টা গেম নতুনকৈ ইণ্ট্ৰডিউচ কৰিছিলোঁ সেই দুটা হৈছে এটা কেৰাটে এটা ৰাগবী বহুতখিনি মোৰ গৈছে 4খন ফেডাৰেশ্যনক এক কৰি পেলাই মই এখন প্লেটফৰ্ম কৰি পেলাই গুৱাহাটীলৈ আনিছিলোঁ বহুত কষ্ট কৰিছে কিছু নহয় মানে যথেষ্ট কথা শুনিবলগীয়া হৈছিলে তাৰপিছত কেৰাটেটোৰ লগত মই এই মানুহখিনি যিখিনি কেৰাটেৰ টেকনিকেল মানুহ আছে সেই মানুহখিনিৰ লগত খুব জড়িত আৰু আজি আহি পেলাই মই মানে আগৰ দিনবোৰলৈ মনত পৰিছে ভাল লাগিছে
পুৰণা মানুহখিনিক দেখিছোঁ, গুৰুমুখ দেখিছোঁ, এওঁক দেখিছোঁ, সংযোগটো পাই থাকোঁ মাজে মাজে। কিন্তু আৰু যিটো ল'ৰা ছোৱালী যিটো এতিয়া মই দেখিছোঁ পজিটিভ মাইণ্ড, তেওঁলোকে খেলিম বুলি এটা মনোভাৱ লৈ আহিছে। এই বয়সতে যদি সেই মাইণ্ডটো আমি ধৰি ৰাখিব পাৰোঁ, সেই ল'ৰা ছোৱালী সেইটো মন লৈ পেলাই আগুৱাই লৈ যাব পাৰোঁ, আমি নিশ্চয় ছাকচেছ হ'ম, নিশ্চয় ৰিজাল্ট পাম। ইফালে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি বিভিন্ন ক্লাবৰ খেলুৱৈসকলে আজৰি আনিলে পদক। অতিথিসকলে মেডেল প্ৰদানেৰে উদিত খেলুৱৈসকলক কৰিলে উৎসাহিত। পদক জিনি খেলুৱৈৰ মুখত বিৰিঙিল বিজয়ী হাঁহি। ক্ৰীড়া অনুৰাগীৰ আশা, শ্বটোকান কাৰাটে এছ'চিয়েশ্যন আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনে কাৰাটে ক্ষেত্ৰত সূচনা কৰক এক জাগৰণৰ। এই মঞ্চৰ পৰাই বিশ্ব ক্ৰীড়াংগনৰ ৰণক্ষেত্ৰলৈ সাজু হওক অসমৰ হাজাৰ হাজাৰ কাৰাটেকা। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।